বিদেশীর নামত রাজনীতি করা বন্ধ করা, বিদেশীর নামত স্বদেশী নাগরিকের করা অত্যাচার বন্ধ করা, সংখ্যালঘু হকরা ক্ষমা মর্যাদা দেওয়ার প্রধান ব্যবস্থা করা, অমানবীয় উচ্ছেদ বন্ধ করা, শিশুর অধিকার খর্ব করা বন্ধ করা, উচ্ছেদিত পরিয়ালক পুনর্সংস্থাপন দেওয়ার ব্যবস্থা করা, উচ্ছেদিত পরিয়ালক আর্থিক সাহায্য দেওয়ার ব্যবস্থা করা, হিমন্ত বিশ্ব শর্মা হায় হায়, হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, জয় অসম। অসমৰ লগত পৰিৱেশটো আপোনালোকে জানেই, গোটেই অসমত যি সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ চলাইছে, যি বুলডোজাৰ নীতি চলাইছে, এইটো আমি তীব্ৰ গৰিহণা দিছোঁ। কাৰণ চাওক, আমাৰ মানুহখিনিক যি সংবিধান মতে যেনেকৈ এটা সংস্থাপন দিব লাগে সেইখিনি আমাৰ হিমন্ত চৰকাৰে কৰা নাই। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক এইখিনি আমি অনুৰোধ জনাইছোঁ বা চৰকাৰক জনাইছোঁ যে আপোনালোকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, যিহেতু আমাৰ সংখ্যালঘু এৰিয়াক আপোনালোকে টাৰ্গেট কৰি এনেভাৱে নিৰ্মমভাৱে অত্যাচাৰ বুলডোজাৰ চলোৱা বন্ধ কৰক। আমি এটাই কথা আমি মানি লৈছোঁ বা আমাৰ সংবিধান এটাই আছে, প্ৰত্যেকটো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি সমপৰ্যায়ত যেন আগুৱাই যাব পাৰোঁ সেই চিন্তা কৰক। তেতিয়াহে অসমৰ ভিতৰত আমি 1 নম্বৰ অসমৰ ভিতৰত আমি ভাৰতবৰ্ষত অসম হিচাপে আমি গঢ়ি তুলিব পাৰিম। কিন্তু সেইখিনি নকয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেক এটা জাতিকে টাৰ্গেট কৰি কেৱল উচ্ছেদ কেৱল উচ্ছেদ কেৱল উচ্ছেদ। গতিকে আমি এইটো বন্ধ কৰিবলৈ বিচাৰিছোঁ। আমি কৰজোৰে অনুৰোধ কৰিছোঁ, আপুনি এনেকৈ অমানৱিক অত্যাচাৰ নকৰিব। আপোনাৰ মনত হৃদয় আছেনে নাই আমি গম নাপাওঁ। আপুনি ইমান ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই, কণ ল'ৰা ছোৱালী আজি ত্ৰিফুলৰ তলত আছে, দুখীয়া মানুহবোৰে হাহাকাৰ কৰি কান্দি আছে, সেইবিলাক মানে পুনৰ সংস্থাপন দি সেইবিলাক উচ্ছেদ কৰিব লাগিছিল। গতিকে এইটো বেআইনীভাৱে আপুনি উচ্ছেদ কৰিছে। ইয়াৰ আমি গোটেই অসমজোৰা আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে আমি গোটেই অসমজোৰা আমি এটা প্ৰতিবাদী কাৰ্য লৈছোঁ আৰু অসম চৰকাৰক এইখিনি কৈছোঁ, অতি শীঘ্ৰে এই অত্যাচাৰ বুলডোজাৰ বন্ধ কৰক আৰু যি সংবিধান মতে যি চলিব লাগে সেইখিনি কৰক। আমি প্ৰত্যেকটো জাতি, আমি ভাৰতবৰ্ষক আমাৰ শংকৰ আজানৰ দেশ, আমি বাঘ হাজৰিকাৰ দেশ, ইয়াত আমি প্ৰত্যেকেই মিলিজুলি একেলগে চলিব লাগিব। আমাক অশান্তৰ পৰিৱেশ সৃষ্টি যেন আমাৰ হিমন্ত চৰকাৰে নকৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। গতিকে আকৌ আমি অনুৰোধ জনাইছোঁ, আমাক বুলডোজাৰ, আমাক এনেকৈ অত্যাচাৰ নকৰিব, আইনমতে যি ব্যৱস্থা আছে সেইবিলাক কৰক, আমাৰ কোনো আপত্তি নাই। হয়, আচলতে চাওক, আমি কি বুলি ক'ম, আচলতে আমাৰ হিমন্ত ডাঙৰীয়া ছাৰে আমালোকক কি ক'ম যে হিটলাৰী শাসন বুলি ক'ব লাগিব। আমালোকৰ বিধায়ক কেইজন 40-50 বিধায়ক আছে, সেইবিলাককো বাংলাদেশী বুলি কয়। ডেট মিনছ হিটলাৰীভাৱে নিজৰ ইচ্ছামতেভাৱে মৈমতিলৈ যি কৰি আছে। গতিকে আমি বিচাৰিছোঁ আপোনালোকে যদি উচ্ছেদ কৰা মানুহখিনিক যদি বাংলাদেশী বুলি আপোনালোকে নাম গাই থাকে, গতিকে আপোনালোকে কিয় তেনেহ'লে ডেপুটি কমিশ্যনাৰে সেই মানুহখিনিক চৰকাৰী পাট্টাৰ যাৰ আছে তাৰ পইচা দিয়াৰ কাৰণে এটা সিদ্ধান্ত লৈছে, যাৰ নাই লেণ্ডলেছ সেই মানুহবিলাক 50,000 টকা দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে। গতিকে আপোনালোকে এইবিলাক বন্ধ কৰক, মানুহখিনিক জীয়াই থাকিলক মানুহ হিচাপে জীয়াই থাকিবলৈ দিয়ক, সেইখিনি কৈছোঁ। আমাৰ মাজত সমাজত আমাৰ বিভাজন নকৰিব, আমি একে সুন্দৰভাৱে চলি আছোঁ, আমাৰ সুন্দৰভাৱে থাকিবলৈ দিয়ক। সংবিধানৰ উৰ্ধত কোনেও নহয়, আপোনালোকে জানে সুপ্ৰিম কোৰ্টতো কেতিয়াবা যিবিলাক ভাৰ্ডিক্ট দিয়ে সেইবিলাকো আমাৰ হিমন্ত ডাঙৰীয়াই সেইবিলাক মানি নলয়। গতিকে এটা কথা স্পষ্ট, আমাৰ সংবিধান আমাৰ আঁতৰি যোৱা নাই, আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে। গতিকে যিটো হ'ব আইনমতে হ'ব, আইনমতে কৰিব লাগিব। বেআইনীভাৱে কৰিলে আমি আমচুৱে আৰু স্থানীয় ৰাইজে, আমি মুছলিম সমাজে, আমি সংখ্যালঘু মানুহে কোনো পদ্ধতিটো মানি নলওঁ। এবাৰ কৈ থাকে আপোনালোকে চায়ে দেখোন, আপোনালোকে যিখিনি কেবিনেটত পাছ হোৱা নাই তাৰ আগতে সেইখিনি মুখেৰে ক'লে, মানে যিটো মুখেৰে কয় সেইটোৱে কেবিনেট পাছ নহ'লেও সিদ্ধান্ত লোৱাৰ কাৰণে চেষ্টা কৰে। গতিকে আমি এইবিলাক ধিক্কাৰ জনাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয় চাওক, আপুনি এনেকুৱা অত্যাচাৰ মানুহক মানুহ হিচাপে চাওক, আপুনি এক প্ৰকাৰ মানুহ হিচাপে, কোনো জাতি ধৰ্ম বিভাজন, আপোনাৰ 26ত ইলেকশ্যন আহিছে, সেইকাৰণে আপুনি সেইখিনি ৰাজনীতি নকৰি আপুনি সুন্দৰভাৱে ভালকৈ ৰাইজৰ কাম কৰক, দেশৰ উন্নতিৰ হকে কাম কৰক, ৰাইজে ভাল পাব। কিন্তু এনেকৈ নহয়, নিৰ্মমভাৱে ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই, শুব পৰা নাই, খাব পৰা নাই, কান্দি আছে, এইবিলাক আপোনাৰ অলপ মনটোক নগ'লেনে? আপুনি মানুহ হিচাপে সিহঁতক চাব নোখোজেনে? কিয়, আমিতো মানুহ নহয় জানো? আপোনালোকক অনুৰোধ কৰিছোঁ, আকৌ আমাক কিন্তু জোকাই নলগাব, আমাৰ সংখ্যালঘু মানুহক জোকাই নল'ব। যেতিয়া আমাৰ ৱালৰ বাউণ্ডেৰী শেষ হৈ যাব তেতিয়া কিন্তু আপোনালোকে বুজিব কেতিয়াবা আমাৰ ধৈৰ্যৰ সীমা ছিঙি যাব। গতিকে আপোনালোকক অনুৰোধ আকৌ কৰিছোঁ, আপোনালোকে সংবিধান মতে, প্ৰচিডিউৰ মতে নোটিছ আকাৰে দি শুদ্ধভাৱে মানুহক যাৰ লেণ্ড নাই তাক লেণ্ডৰ ব্যৱস্থা কৰি দি আপোনালোকে কাম কৰক, আমাৰ কোনো আপত্তি নাই। কিন্তু এনেকৈ অত্যাচাৰ, নিৰ্মম এটা জাতিকে টাৰ্গেট কৰি এনেকৈ নকৰিব। হয়, আজি আমি প্ৰাইম মিনিষ্টাৰক আমি DC ছাৰৰ ওচৰত যদি গোটেই অসমজোৰা আমি প্ৰাইম মিনিষ্টাৰলৈ DC ছাৰৰ জৰিয়তে এটা স্মাৰক পত্ৰ আমি প্ৰদান কৰিলোঁ আৰু এইখিনিতে বিচাৰিছোঁ যে আমাৰ সমস্যা সমাধান হ'ব বুলি আমি আশাবাদী। এইখিনি ক'লে আমি গোটেই অসমৰ লগত আজি আমি দক্ষিণ সীমান্ততো আমি এই প্ৰটেষ্ট কৰিছোঁ।